प्रभु राम देव भगवान अल्लाह खुदा ईश आदि नाम একেজনৰে শক্তি হয়। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব পাৰি, কোনে দেখিছে? এই প্ৰশ্নবাচক চিহ্ন পূৰ্ণৰূপেৰে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শীৰ সতৰামপাল মহাৰাজৰ অমৃত বচন, সৰ্বপবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। এওঁ তৃতীয় সমোল্লাসত এই গায়ত্ৰী মন্ত্ৰৰ উল্লেখ কৰিছে আৰু কৈছে যে ভূ ভূৰ্ব আৰু স্ব এই তিনি মন্ত্ৰ, তিনি আখৰ তেত্ৰীয় আৰণ্যকৰৰ পৰা লোৱা হৈছে আৰু শেষৰটোৰ বিষয়ে তৎসবিতুৰ্বৰেণ্যম ভৰ্গো দেৱস্য ধীমহি ধিয়ো য়ো ন প্ৰচোদয়াৎ। ইয়াৰ বিষয়ে তেওঁ একো নাজানে, কাৰণ তেওঁ ক'ৰবাৰ পৰা নকল কৰি সত্যাৰ্থ প্ৰকাশ পুথিত লিখি দিছিলে আৰু কিছুমান নিজৰ অজ্ঞানতা যোগ কৰিছিলে। ইয়াৰ ভিতৰত সকলো অজ্ঞান ভৰাই দিলে আৰু এয়া বিশেষকৈ ভাৰতবৰ্ষত এই মন্ত্ৰটো বহুত বেছি জপ কৰা হয়। এজনে কয় মই 1,00,000 বাৰ জপ কৰিছোঁ, আন এজনে ক'লে যে মই 2,00,000 বাৰ জপ কৰিছোঁ আৰু কৰিম। প্ৰথমে আমাৰো জ্ঞান নাছিলে, এতিয়া গম পাইছোঁ যে ইয়াৰ পৰা কি লাভ হয়। এয়া শাস্ত্ৰ বিৰুদ্ধ সাধনাহে হয়। শাস্ত্ৰবিধি ত্যাগ কৰি তেওঁলোকে মনৰ মতে পূজা কৰে, ইয়াৰ দ্বাৰা কোনো লাভ নহয়। এতিয়া পুণ্যাত্মাসকল, যজুৰ্বেদ অধ্যায় নম্বৰ 36 মন্ত্ৰ 3, ইয়াত ওম আখৰটো নাই আৰম্ভণিত। ভূৰ্ভুৱঃ স্বঃ তৎসবিতুৰ্বৰেণ্যম ভৰ্গো দেৱস্য ধীমহি ধিয়ো য়ো ন প্ৰচোদয়াৎ। এইটো আমিও গাইছিলোঁ আগতে, ইয়াৰ জপ কৰিছিলোঁ। এতিয়া গম পালোঁ যে এইটো এটা মন্ত্ৰ হয় আৰু কেতিয়াৰ পৰা প্ৰায় 18,000 মন্ত্ৰ আছে চাৰিওখন বেদত। এই এটা মন্ত্ৰ জপেৰে লাগিলে তোমালোকে 1,00,000 বাৰেই জপ নকৰা কিয়, 4 বেদক কণ্ঠস্থ কৰি ইয়াক যদি স্মৰণ কৰা, আবৃত্তি কৰা, তথাপিও ইয়াৰ পৰা একো লাভ নহ'ব। একো লাভ মানে মুক্তি লাভ নহয়। এনেতো জ্ঞান যজ্ঞৰে লাভ হয়, আৰু জ্ঞান যজ্ঞ এনেকুৱা হয় যেনে ধৰক কোনো এজন ৰোগীৰ কোনো এটা ৰোগৰ কষ্ট আছে, সেই ৰোগ নিবাৰণ কৰিবলৈ বেলেগকৈ ঔষধৰ প্ৰয়োজন হয়। গ্লুক'জ ৰোগ নাশক নহয়, সেয়া সহযোগী হয়। এতিয়া যদি কেৱল গ্লুক'জকে দিয়ে, গতিকে যজ্ঞক গ্লুক'জ বুলি ধৰি লোৱা। যজ্ঞ 5 ধৰণৰ আছে। এটা যজ্ঞ হ'ল ধৰ্মৰ, দ্বিতীয় যজ্ঞ হ'ল ধ্যান, আৰু তৃতীয় যজ্ঞ হ'ল হৱনৰ, চতুৰ্থ প্ৰণাম। গতিকে ইয়াত 4টা যজ্ঞ হ'ল যজ্ঞক এনেকুৱা বুলি ধৰা যেনে ধৰা গ্লুক'জৰ কাম কৰে। আৰু ৰোগ নাশক, টেবলেট, কেপচুল, ইনজেকশ্যন এইবোৰ বেলেগ হয়। গতিকে আমি এইদৰে আমাৰ জন্ম আৰু মৃত্যুৰ ৰোগক সমাপ্ত কৰিব লাগে। কোনোৱেইতো হৱন কৰিয়েই নিজকে সন্তুষ্ট কৰি লৈছে যে আমিতো বহুত আধ্যাত্মিক ক্ৰিয়া কৰিছোঁ। কোনোৱে ধৰ্মভোজ দিয়ে, ধৰ্মযজ্ঞ কৰে, ইয়াৰ পৰাই বহুত কিবাকিবি উপলব্ধি বুলি ধৰি লৈছে। পুণ্যাত্মাসকলে গোটেইখিনি আমি মিলাই কৰিব লাগিব। যেনেকৈ ধৰক কোনোবাই কাৰৰ এটা চকা খুলি লৈ গ'ল, এটা হুইল ইনক্লুডিং টায়াৰ টিউব হাৱাৰে পৰিপূৰ্ণ, আৰু ইয়াক ঘূৰাই আছে আৰু কৈ আছে যে মোৰ কাৰ তৈয়াৰ হৈ গ'ল, আঁতৰি যোৱা, কাৰ আহি আছে। আৰু কোনোবাই ষ্টিয়াৰিং খুলি ল'লে, স্পেয়াৰ পাৰ্টছ উঠাই লৈছিলে কোনো দোকানৰ পৰা, কোনোবাই কিবা লৈ আছে, আকৌ কোনোবাই কিবা লৈ ঘূৰি ফুৰিছে। গতিকে সেয়া কাৰ নহয়, সেই আটাইবোৰ পাৰ্টছ মিলাইহে কাৰ তৈয়াৰ হয়। গতিকে এনেকৈ যি মুক্তি মাৰ্গ হয়, আমাৰ সকলোৰে যিবোৰ সাধনা আছে, যজ্ঞও কৰিব লাগে, মন্ত্ৰও জপ কৰিব লাগে, দৰ্শনো কৰিব লাগে, ধৰ্মভোজো কৰিব লাগে, অৰ্থাৎ 4-5টা যজ্ঞও কৰিব লাগে, স্বাধ্যায়ো কৰিব লাগে। কেৱল স্বাধ্যায় কৰিলে কোনোৱে মুক্তি বুলি মানি লয়। গতিকে সকলো শাস্ত্ৰ অনুকূল সাধনা তেতিয়া হ'ব যেতিয়া আমি গোটেই ক্ৰিয়া বিধিবদ্ধভাৱে কৰিম আৰু পূৰ্ণ সন্তৰ পৰা জ্ঞান অৰ্জন কৰি গোটেই জীৱন মৰ্যাদাত থাকিম।
পূৰ্ণ লাভ প্ৰাপ্ত কৰিব পাৰিম। গায়ত্ৰী মন্ত্ৰৰ জপতো কোনো লাভ নহয়, কোনো অৰ্থাৎ মুক্তি লাভ নহয়। এতিয়া এই ভূৰ ভৱস্ব তৎসবিতু এই মন্ত্ৰটোৰ দ্বাৰা পৰমাত্মাৰ মহিমাৰ বিষয়ে জ্ঞান লাভ হয়। আপুনি যিকোনো সৎগ্ৰন্থৰ অধ্যয়ন নকৰক কিয়, যদি আপোনাৰ মগজুৱে কিবা কাম কৰিবলৈ ধৰিছে আৰু ইয়াৰ অৰ্থ যদি আপুনি অলপ হ'লেও বুজিব পাৰিছে, তেন্তে সেইটো এনেতো ঠিকেই আছে। যেনেকৈ আপুনি সাধনা কৰি আছে, ইয়াৰে জ্ঞানটো হ'ব, কিন্তু এই সৎগ্ৰন্থৰ জ্ঞানো গুৰুদেৱৰ পৰাই প্ৰাপ্ত হয়। এই বেদবোৰক পঢ়ি পঢ়ি হাজাৰ হাজাৰ বছৰ পাৰ হৈ গ'ল। এই বেদক পঢ়িও এওঁলোকে বুজিব পৰা নাই, বেদ পঢ়োতাসকলে। क्योंकि परमेश्वर कहते हैं गुरु बिन काहू न पाया ज्ञान, जो थोथा बुछड़े किसाना, और गुरु बिन वेद पढ़े जो प्राणी, समझे ना सार रहे अज्ञानी। গতিকে এই সৎগ্ৰন্থবোৰৰ স্বাধ্যায় কৰিলে মাত্ৰই আপোনাৰ জ্ঞান কমপ্লিট নহয়, কোনো পূৰ্ণ নলেজ নহয়, পূৰ্ণ লাভ নহয়, পূৰ্ণ জ্ঞান নহয়। গতিকে সন্তৰ দ্বাৰাও সৎগুৰুৰ দ্বাৰাও সেই জ্ঞান যজ্ঞৰ অনুষ্ঠান সৎগুৰুসকলৰ দ্বাৰাই অনুষ্ঠিত কৰোৱা হৈছে। যেনে ধৰক এই জ্ঞান যজ্ঞ সন্মুখত হৈ আছে, আৰু এই জ্ঞান যজ্ঞটোক আপোনালোকে সৎসংগ বুলিও ক'ব পাৰে, জ্ঞান যজ্ঞ বুলিও ক'ব পাৰে। আপোনালোকে হয়তো আৰু বহুত শুনিছে। তেওঁলোকৰ ওচৰত সেই যথাৰ্থ জ্ঞান নোহোৱাৰ বাবে, সৎসংগ নোহোৱাৰ বাবে সেই জ্ঞান যজ্ঞটো সফল হোৱা নাই, বিফল হ'ল। গতিকে কোৱাৰ তাৎপৰ্যটো এইটো যে শাস্ত্ৰ অনুকূল সাধনা তেনেহ'লে কোনটো? এয়াতো শাস্ত্ৰ বিৰুদ্ধ সাধনাই হয়, যিবোৰ আপোনালোকক বৰ্ণনা কৰিছে। কোনোৱে মেডিটেশ্যন কৰে, এয়াও শাস্ত্ৰ বিৰুদ্ধই সাধনা। হঠযোগ নকৰিবা, এইবোৰো শাস্ত্ৰ বিধি ৰহিত সাধনা হয়। তেনেহ'লে সাধনা কোনটো হয় যিটো শাস্ত্ৰ অনুকূল হয়? শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 কৈছে, ओम इति एकाक्षरम ब्रह्म व्यवहारन माम अनुसमरण, ये परियाति तजन देहम स याति परमाम गतिम। পুণ্যাত্মাসকল স্পষ্ট কৰি দিলে গীতাৰ জ্ঞানদাতাই। শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ আছে, এই ব্ৰহ্মই কৈ আছে যে মই ব্ৰহ্মৰ কেৱল এটা ওম আখৰ আছে, নাথিং এলছ, আৰু একো নাই। ইয়াক এৰি যদি কোনো অন্য মন্ত্ৰ জপ কৰা আৰু ব্ৰহ্ম সাধক বুলি পৰিচিত হৈছে, তেন্তে তেওঁ শাস্ত্ৰ বিৰুদ্ধ সাধনা কৰি আছে। আৰু যাৰ বিষয়ে এতিয়া শ্ৰীমদ ভাগৱত গীতাটো কেৱল এটা ওম নাম আছে ব্ৰহ্ম সাধনাৰ, ইয়াৰ অতিৰিক্ত যদি আমি আন কোনো মন্ত্ৰ জপ কৰোঁ তেনেহ'লে সেয়া ব্যৰ্থ। আৰু আমি গীতা পাঠ কৰোঁ, নাম জপ কৰোঁ, হৰে ৰাম ৰাধে শ্যাম সীতাৰাম, ৰাধে শ্যাম সীতাৰাম, ৰাধে শ্যাম। এয়া কোনো মন্ত্ৰ নেকি? এয়া কোনো সৎগ্ৰন্থতে প্ৰমাণ নাই যে এইবোৰৰ জপ কৰাৰ প্ৰয়োজন আছে। গতিকে এনেকৈ এইদৰে আমাৰ মানৱ জীৱন ব্যৰ্থ হৈ আছিলে। যদি বিষ্ণুদেৱৰ কোনো পূজাৰী আছে আৰু ওম নম ভগৱতে বাসুদেৱাই এই মন্ত্ৰ জপ কৰে, ব্যৰ্থ এইটো। বিষ্ণুদেৱৰ যথাৰ্থ মন্ত্ৰ আছে, সেয়া এই দাসে আপোনাক দিব, তাৰে আপোনাৰ লাভ হ'ব। যদি ইয়াক এৰি আন মন্ত্ৰ জপ কৰে তেনেহ'লে সেয়া শাস্ত্ৰ বিৰুদ্ধ। ব্ৰহ্মাদেৱৰো মন্ত্ৰ আছে, আৰু এতিয়া এয়া মন্ত্ৰ যি আছে এয়া তেওঁলোকৰ পূজাৰ বাবে নহয়। ব্ৰহ্মা, বিষ্ণু, মহেশ আৰু গণেশ, দুৰ্গাৰ যিকেইটা মন্ত্ৰ আপোনালোকক দিয়া হয়, এইবোৰ পূজাৰ বাবে নহয়। পূজাৰ অৰ্থ আন বেলেগহে হয়। পূজাটো আমি কেৱল আমাৰ কবিৰ পৰমেশ্বৰকেই কৰিম, আৰু বাকী এই আদৰণীয় দেৱ হয়, যেনেকৈ সতী ঘৈণীয়েক নিজৰ পৰিয়ালত থাকে আৰু তেওঁ সকলোকে মৰম কৰে। স্বামীৰ সৰু ভাইটি, ডাঙৰ ককাই, সৰু ভাইটিৰ ঘৈণীয়েক, ডাঙৰ ককায়েকৰ ঘৈণীয়েক, শাহু আৰু শহুৰৰ, আহিবলগীয়া আগন্তুকৰ, অতিথিসকলৰ, আত্মীয় স্বজনৰ সকলোৰে সমাদৰ কৰে আৰু বহুত মৰমেৰে কথাও পাতে। গতিকে সেই সমাদৰ হ'ল শিষ্টাচাৰ, আৰু পূজা কেৱল তেওঁ নিজৰ স্বামীকেই কৰে।
গতিকে যেতিয়া তেওঁ নিজৰ পৰিয়ালৰ পৰা পৃথক হৈ যায় তেতিয়া নিজৰ স্বামীৰ লগত চুপচাপ ওলাই যায়, পিছলৈ ঘূৰিকে নাচায় আৰু যিবোৰ সম্পত্তি তাইৰ ভাগৰ সেই সকলোবোৰ লৈ নিজৰ স্বামীৰ লগত ঘৰৰ পৰা ওলাই গুচি যায়। আৰু যদিও তেওঁ কাৰণ এটা ভাল পৰিৱেশ সৃষ্টি কৰিবলৈ আপোনাৰ পৰিয়ালৰ ল'ৰা যিজনী সতী ছোৱালী হয় তেওঁ সকলোৰে সৈতে মৰমেৰে থাকে, যদি কাজিয়া কৰে অন্য অবাঞ্ছিত কাম কৰে তেতিয়া তেওঁ সতী হ'লেও সতী বুলি ক'ব নোৱাৰি। গতিকে সেইদৰে আমি ইয়াত আমাৰ এই ব্ৰহ্মা বিষ্ণু মহেশ দুৰ্গা গণেশ আদি যিসকল আছে এওঁলোক আমাৰ এটা পৰিয়াল, কিন্তু আমি তেওঁলোকৰ পূজা কৰিব নোৱাৰোঁ কাৰণ আমাৰ স্বামী পৰমেশ্বৰ কবীৰদেৱ হয়, তেওঁ আমাৰ স্বামী হয় আৰু আমি এই পৰিয়ালত থাকিব লাগে, তেওঁৰ সৈতে আমি এনেকৈ মৰমত থাকিব লাগে, তেওঁৰ আদৰেৰে আমি নাম ল'ব লাগে, জপ কৰিব লাগে, কথা পাতিব লাগে, তেওঁৰ পৰা যি লাভ ল'বলগীয়া আছে সেয়া বেলেগ বস্তু, কিন্তু আমি যেতিয়া ইয়াৰ পৰা গুচি যাম নিজ লোকত আমাৰ তেওঁৰ লগত কোনো লিংক নাথাকে, আমি নিজৰ মালিকৰ সৈতে গুচি যাম। গতিকে এই যে এওঁলোকৰ জপ মন্ত্ৰ ইয়াৰ লাভ তুৰন্তে দিব, নিদিয়াকৈ থাকিব নোৱাৰে। এতিয়া যেনেকৈ এটা উদাহৰণ ধৰা হ'ল, কুকুৰ, তাক আমি কুকুৰ কুকুৰ বুলি মাতি থাকিলেও ঘূৰি নাচায়, তাৰ এটা ক'ড ৱৰ্ড থাকে। আমাৰ ইয়াত হাৰিয়ানাত কোৱা হয় টো 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 টো, এনেকুৱা কৰিলে এনেকৈ ঘূৰি চাব, একেবাৰে দৌৰি আহিব একো নেপালেও। গতিকে এয়া এট্ৰেক্ট হয়, এই ভাষাটো বুজাটো তাৰ দ্বাৰা সম্ভৱ নহয় তথাপিও প্ৰভাৱিত হৈ যায়। গতিকে এনেকুৱা মন্ত্ৰ আছে এই দেৱতাসকলৰ যাৰ পৰা আমি লাভটো ল'ব লাগে, এই মন্ত্ৰ জপ কৰাৰ লগে লগে তেওঁলোকে নিজে নিজে সতৰ্ক হয় আৰু তেওঁলোকে আপোনালোকক সেই কৰ্মৰ তৎক্ষণাত লাভ দিয়ে, এয়া তেওঁলোকৰ মজদুৰি আৰু ইয়াৰ দ্বাৰাই তেওঁলোক প্ৰসন্ন হয়। ইয়াৰ অতিৰিক্ত আপোনালোকে যিমানেই তেওঁৰ স্তুতি নকৰক আৰু এই মন্ত্ৰ যদি জপ নকৰে তেনেহ'লে তেওঁ একো দিবই নোৱাৰে, এয়া আপোনালোকৰ মজদুৰি হয়, ইয়াৰ দাম আছে। আৰু বেলেগ যিবোৰ স্তুতি আছে সেইবোৰতো আমাৰ শিষ্টাচাৰ, সকলোৰে লগত ভালদৰে কথা পতা, মৰমেৰে শ্ৰদ্ধাৰে সৎকাৰ কৰা, সেয়া বেলেগ বস্তু। এতিয়া গণেশদেৱৰ সাধনা যিসকলে কৰে এই মন্ত্ৰ দাসে আপোনালোকক দিব। গতিকে কিছুমান সন্ত দেখিছোঁ ভুৱা তথ্য দি আছে, কোনোবাই আকৌ এটা নাম দিয়ে কৃষ্ণ কিলম কৃষ্ণ, খিচিৰি জ্ঞান বনাই ৰাখিছে তেওঁলোকে, কৃষ্ণ কিলম কৃষ্ণ, এই কিলিয়মক কিলম বুলি কয় সিহঁতে, কিলম। আৰু কোনোবাই যেনেকৈ আপোনালোকক এই মন্ত্ৰবোৰৰ মাজত এটা মন্ত্ৰহে জপ কৰিব দিয়ে, চিৰম চিৰম চিৰম, আৰু কোনোজনে হৰম হৰম হৰম। গতিকে পুণ্যাত্মাসকল ঠিক যেনেকৈ এটা বন দৰৱ বনোৱা হয়, ঔষধ বনোৱা হয়, য'ত ৬-৭টা আইটেম মিলাই দিয়ে আৰু সেয়া ৰোগনাশক ঔষধৰ সৃষ্টি হৈ যায়, আৰু ইয়াৰ মাজৰ পৰা কেৱল এটা ঔষধ খালে কোনোবাই তাৰে এবিধ হ'ল আদা, তাক মিলোৱা আছে, মুঠ ৭ বিধ আছে, আৰু কোনোবাই তাৰে এবিধ ঔষধহে খালে ইয়াৰ মুক্তি, ৰোগ নাশ নহয়, সেই স্তৰৰেই লাভ হ'ব। যেনেকৈ ধৰক কোনোৱে চফ খায় আৰু চফ সেই ৭টা আইটেমৰ মাজৰ এটা আৰু তেওঁলোকে সেই এটাকে খাই আছে, তেনেহ'লে সেই স্তৰৰেই লাভ হ'ব, সেই বাস্তৱিক লাভ নহয়। গতিকে এই যিবোৰ মন্ত্ৰ আপোনালোকক দিয়া হৈছে, প্ৰথম নাম আমি যিবোৰ ফাৰ্ষ্ট টাইম দিওঁ ইয়াক প্ৰথম মন্ত্ৰ বুলি কোৱা হয়। গতিকে তাতে ৭টা মন্ত্ৰ যোগ আছে, এইটো ধৰি লওক যে ৭টা বনদৰৱ মিলাই থোৱা আছে, আৰু এইটো এটা বহুত ভাল কথা, সেয়া হ'ল আমাৰ ঔষধ হৈ গ'ল, এই দিহা হৈ গ'ল, দিহা হয় এয়া। গতিকে সকলোৰে মাজত কোনোবাই এটা জপ কৰে, কোনোবাই ঔষধ খায়, কোনোবাই বন দৰৱ খায়, গতিকে সিমানেই লাভ হ'ব, তেওঁ ব্যৰ্থ হ'ব। এই দাসে এবাৰ নজবগড়ত সৎসংগ কৰি আছিলে আৰু তাতে এজন পণ্ডিত উপস্থিত হৈছিলে, মানে তেওঁ ক্ৰিয়াকৰ্ম কৰোঁতা পণ্ডিত নহয়, এনেকৈ যেনেকৈ পৰম্পৰাগতভাৱে কোৱা হয় এওঁ ব্ৰাহ্মণ হয়, পণ্ডিতৰ ল'ৰা, পণ্ডিতগিৰি কৰা নাছিলে, কিবা এটা চাকৰি কৰিছিল, সৎসংগ শুনিবলৈ আহিছিল, গোটেই সৎসংগ শুনিলে আৰু মোৰ ওচৰলৈ আহি ক'বলৈ ধৰিলে, মহাৰাজ মোক সেই মায়াৰ মন্ত্ৰটো দিয়ক, যাৰে ধন বেছিকৈ পোৱা যায়, সেই দুৰ্গাৰ এটা মন্ত্ৰ দিয়ক, মায়া বেছিকৈ লাগে মোক,
ঋণ ধাৰ চলি আছে। এতিয়া তেওঁক কোনে বুজাব? এতিয়া সেইবোৰ যদি মায়াটো ৰাৱণৰ ওচৰত বহুত আছিলে, কিনো কামত আহিল? ব্যৰ্থ হ'ল। গতিকে এনেকৈ আমি বিষক খাব নালাগে। আৰু যেতিয়া বিষ আন ঔষধবোৰত মিহলি হ'লে সেয়া অমৃতো হৈ যাব পাৰে। গতিকে এনেকৈ পৰমাত্মা কবীৰদেৱে এই মন্ত্ৰ নিজ ফালৰ পৰা সৃষ্টি কৰি নিজৰ সৎগ্ৰন্থত সমাৱেশ কৰি থৈছিলে। সেইকাৰণে আমাৰ মালিকৰ যিটো আদেশ আছে সেইটো পালন কৰিব লাগে। ইয়াৰ বিপৰীত কোনো সাধনা কৰিব নালাগে, আৰু যদিও বা কৰোঁ তেনেহ'লে সেয়া ইউজলেছ। এতিয়া সম্পূৰ্ণ গীতাত ওম মন্ত্ৰৰ অতিৰিক্ত আন কোনো মন্ত্ৰ নাই জপ কৰিবলৈ। আকৌ পুনৰ পূৰ্ণ পৰমাত্মাৰ বাবে সংকেত এৰি দিলে যে তোমাক পূৰ্ণ মুক্তি লাগে আৰু সনাতন পৰম ধামত যাবলৈ বিচাৰিছে আৰু পূৰ্ণ শান্তিও বিচাৰিছে, অৰ্থাৎ পূৰ্ণ মুক্তি বিচাৰিছে। গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক 62ত ক'লে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণত যোৱা, যিজন গীতাৰ জ্ঞানদাতাতকৈ বেলেগ অন্য কোনো। আৰু পৰমেশ্বৰ হয়, তেওঁ পূৰ্ণ ব্ৰহ্ম হয়, পৰমক্ষৰ ব্ৰহ্ম হয়, তেওঁৰ শৰণলৈ যোৱা। তেওঁৰ কৃপাৰে তুমি পৰম শান্তিক আৰু সনাতন পৰম ধামক প্ৰাপ্ত কৰিব পাৰিবা। সেই মন্ত্ৰ ওম তৎসৎ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23ত ওমটো এয়া ব্ৰহ্মৰ হয়, আৰু তৎ এইটো সাংকেতিক হয়, এয়া অক্ষৰ পুৰুষৰ হয়, যি গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16ত দুজন পুৰুষৰ কথা কোৱা হৈছে, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। আৰু 17 নম্বৰ শ্লোকত কৈছে উত্তম পুৰুষ তুমি অন্য। এই ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষৰ প্ৰাণ বেলেগ। শ্ৰেষ্ঠ পৰমাত্মা তেওঁ কোন হয়? অষ্টম অধ্যায়ৰ 3য় মন্ত্ৰত ক'লে যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম হয়। অৰ্জুনে গীতা জ্ঞানদাতাক সুধিলে যে কিম তৎ ব্ৰহ্ম। শ্ৰীকৃষ্ণই গীতাৰ জ্ঞানদাতাক সুধিলে, হে প্ৰভু, আপুনি 7 নম্বৰ অধ্যায়ৰ 29 নম্বৰ শ্লোকত যি তৎব্ৰহ্মৰ উল্লেখ কৰিছে, বৰ্ণনা কৰিছে, আৰু এইটোও ক'লে যে তত্ত্বদৰ্শী সন্তৰ পৰা জ্ঞান প্ৰাপ্তিৰ পাছত যিসকল তৎব্ৰহ্মৰ সৈতে পৰিচিত হৈ যায়, সম্পূৰ্ণ আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত হৈ যায়, তেতিয়া তেওঁ জৰা আৰু মৰাৰ পৰা মুক্তি পাবলৈ প্ৰয়ত্ন কৰে। জৰা মৰণ, তাৰপিছত তেওঁ একো নিবিচাৰে সংসাৰত, কোনো বস্তুৰ ডিমাণ্ড নকৰে, তেওঁ কেৱল জৰা আৰু মৰাৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়ত্ন কৰে। গতিকে 8 নম্বৰ অধ্যায়ৰ 1ম মন্ত্ৰত অৰ্জুনে সুধিলে কিম তৎ ব্ৰহ্ম, সেই তৎ ব্ৰহ্ম কোন হয়, সেয়া কি? 8 নম্বৰ অধ্যায়ৰ 3য় শ্লোকত গীতাৰ জ্ঞানদাতাই ক'লে যে তেওঁ পৰমক্ষৰ ব্ৰহ্ম। তেওঁ পৰমক্ষৰ ব্ৰহ্ম অৰ্থাৎ গীতাৰ জ্ঞানদাতাতকৈ বেলেগ। গতিকে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17তে 3 প্ৰভুৰ উল্লেখ আছে। এজন ক্ষৰ পুৰুষ, আনজন অক্ষৰ পুৰুষ, আৰু তৃতীয় পৰমক্ষৰ পুৰুষ, পুৰুষ কোৱা অথবা ব্ৰহ্ম কোৱা। ব্ৰহ্ম মানেও প্ৰভু আৰু পুৰুষ মানেও পৰমাত্মা হয়, প্ৰভু হয়। গতিকে এই 3টা মন্ত্ৰ আছে, আৰু 3জন ভগৱানৰে পৃথকে পৃথকে মন্ত্ৰ আছে। গীতা জ্ঞানদাতাই কেৱল নিজৰ মন্ত্ৰকেই সাৰ্বজনীন কৰিছে, আৰু অন্য 2টা মন্ত্ৰক তেওঁ গুপ্ত ৰাখিছে। আৰু ইয়াৰ বাবে অপশ্যন থৈছে 4ৰ্থ অধ্যায়ৰ 36 নম্বৰ শ্লোকত যে সেই তত্ত্বজ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। মই ক'ব নোৱাৰো, মই নাজানো। আৰু তত্ত্বদৰ্শী সন্তৰ বিষয়ে পৰিচয় দিয়া আছে 15 নম্বৰ অধ্যায়ৰ 1ম শ্লোকত গীতাত, যে ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ সকলো পাৰ্শ্বক কৈ দিব শিপা কোনজন পৰমাত্মা। গতিকে ওলোটাকৈ থকা সংসাৰৰূপী বৃক্ষৰ শিপাটো হ'ল পৰমক্ষৰ ব্ৰহ্ম, আৰু গা গছ হ'লে অক্ষৰ পুৰুষ, অক্ষৰ ব্ৰহ্ম, আৰু ইয়াৰ মাজেদি এডাল শকত ডাল ওলাইছে, এয়া হ'ল ক্ষৰ ব্ৰহ্ম, ক্ষৰ পুৰুষ কোৱা অথবা ক্ষৰ ব্ৰহ্ম কোৱা। और तीनों देवा शाखा हैं। ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱ, এওঁলোক শাখা, আৰু পাত ৰূপ সংসাৰ। এয়া পৰমেশ্বৰে 600 বছৰ আগতে, প্ৰায় 550 বছৰ আগতেই কৈছিলে। अक्षर पुरुष एक पेड़ है, निरंजनवा की डार, और तीनों देवा शाखा हैं, ये पात रूप संसार। এতিয়া পুণ্যাত্মাসকল,
পূৰ্ণ পৰমাত্মাই ৫৫০ বছৰ আগতেই নিজৰ অমৃতবাণীত এই অমৃত জ্ঞান আগতেই বৰ্ণিত কৰি ৰাখিছিল, লিপিবদ্ধ কৰি থৈছিল, যি আজি আমাৰ সৎগ্ৰন্থ ইয়াৰ সমৰ্থন কৰি আছে। আৰু সেই সময়ৰ এই নকলি গুৰু ব্ৰাহ্মণে নকলি মহৰ্ষিসকলে পৰমেশ্বৰৰ এই জ্ঞানক ওপৰলৈ আহিব দিয়া নাছিল। এয়া কৈ আমাৰ পৰা আঁতৰাই দিলে যে কবিৰ অশিক্ষিত, এওঁ তত্ত্বজ্ঞানৰ লগত পৰিচিত নহয়, সৎগ্ৰন্থৰ বিষয়ে নেজানে, তেওঁ মিছা কয়, তেওঁৰ কথা নামানিবা। আৰু আজি সেই সৎগ্ৰন্থ পৰমাত্মাৰ ৫৫০ বছৰ আগতে লিপিবদ্ধ কৰি থৈ যোৱা জ্ঞানৰ সমৰ্থন কৰি আছোঁ। গতিকে পুণ্যাত্মাসকল, আমি গীতা পঢ়িছিলোঁ আৰু শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰিছিলোঁ। এয়া কালৰ জাল, এওঁলোক কালৰ দূত, এই নকলি সন্ত আৰু গুৰু এয়া মানৱ সমাজৰ শত্ৰু হয়। পুণ্যাত্মাসকল, এই গুৰু পদত যিজন বহি আছে তেওঁ এইটো গম পাই যায় যে আমি ভুল সাধনা কৰিও আছোঁ আৰু কৰোৱাইও আছোঁ। যদি তেওঁ সৎ আত্মা আৰু নিজৰ শিষ্যসকলৰ শুভচিন্তক হয়, তেনেহ'লে সেইদিনাই চাৰেণ্ডাৰ কৰি দিব লাগিছিলে যে মই এই তত্ত্বজ্ঞানৰ সৈতে পৰিচিত নহওঁ, আৰু মুকলিকৈ ডিক্লেয়াৰ কৰিব লাগিছিলে, তেনেহ'লে তেওঁৰ প্ৰাণটোৱে পৰিত্ৰাণ পাব। যদি কৰা নাই তেনেহ'লে দুৰ্গতিৰ শেষ নাথাকিব এই প্ৰাণীৰ। পৰমাত্মাই লিখিছে যে এনেকুৱা ২২ লাখ নকলি গুৰুসকলক তাতে নৰকত পেলাই থোৱা হৈছে। আৰু যেতিয়া পৰমেশ্বৰ তালৈ গৈছিল, যিসকলে প্ৰথমতে ইয়াৰ বিৰোধিতা কৰিছিলে, সেই পৰমেশ্বৰে সেই ৰূপত সেই নৰকত ফুৰিবলৈ গৈছিল। জেলৰ ভিতৰত যেনেকৈ ডাঙৰ বিষয়া কেতিয়াবা যায়, তাৰ পিছত সেই কোঠালিৰ পৰা, জেলৰ পৰা হাতজোৰ কৰি কয়, হে মহাৰাজ আমাক বচোৱা, হে মহাৰাজ আমাক ৰক্ষা কৰা। পৰমাত্মাই কয় যে তোমালোকে কি অনৰ্থক কাম কৰি আছিলা, মোৰ বিৰোধ কৰিছিলা, তোমালোকে বহুত ডাঙৰ অপৰাধ কৰিছা, ভাল আত্মাবোৰক মিছগাইড কৰিছিলা, সৎমাৰ্গ গ্ৰহণ কৰিবলৈ নিদিলা। এতিয়া সিহঁতে ক'লে আমাৰ ভুল হৈ গৈছে ভগৱান, এতিয়াতো তোমালোকৰ স্বয়ং নিজৰ ভুল উপলব্ধি হৈ আছে, এতিয়া জেলত পৰি আছা, ইয়াত দুৰ্গতি হৈ আছে, নৰকত আছা। এই ভুল সেই সময়ত স্বীকাৰ কৰিব লাগিছিলে, যেতিয়া যথাৰ্থ জ্ঞান মই সন্মুখত প্ৰস্তুত কৰি আছিলোঁ, তোমালোকে ভুল বুজি বিৰোধিতা কৰি আছিলা, জানিছিলা তোমালোকৰে ভুল। তেতিয়া সিহঁতে ক'লে যে হয় আমি জানিছিলোঁ, কিন্তু আমি মানবশতঃ স্বীকাৰ কৰিব পৰা নাই। আমাৰ শিষ্যসকলে কি ক'ব, আমি এই ঘটনাটোৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈছোঁ, আৰু আমি জানি বুজিয়েই আপোনাৰ বিৰোধিতা কৰিছোঁ, এতিয়া ভোগা নিজৰ দণ্ড। গতিকে পুণ্যাত্মাসকল, এয়া বালকৰ খেল নহয়। মনুষ্য জীৱন পোৱাটো পৰমাত্মাই কয়, मानुष जन्म दुर्लभ है, ये मिला न बारंबार। আৰু এবাৰ যদি হাতৰ পৰা এৰাই যায়, তেনেহ'লে এনেকুৱা হ'ব যেনেকুৱা तरवर से पत्ता टूट गिरे, बोर नहीं लगता डर। এটা উৎসাহৰ মূল্য, এটা উৎসাহৰ মূল্য কিমান পৰমাত্মাই কয়। এই সৎ মন্ত্ৰৰ सतनाम पालड़े रंगोरी हो, 14 लोग चढ़ावे राम रंगोरी हो, 3 लोग पासंग धरे रंगोरी हो, तो ना तुलाय तुलाया राम रंगोरी हो। আৰু আপোনালোকৰ কিমান শ্বাস ব্যৰ্থ হৈ আছে এই মন্ত্ৰৰ অতিৰিক্ত, যেনেকৈ আপোনালোকক গোটেই ক্লিয়াৰ কৰি দিছোঁ প্ৰায় হিন্স দি। প্ৰথম মন্ত্ৰ যি আপোনালোকক দিয়া হয় সেই মন্ত্ৰ, দ্বিতীয় মন্ত্ৰ সৎনাম, য'ত 2টা অক্ষৰ আছে, এটা ওম, দ্বিতীয়টো এয়া তৎ সাংকেতিক হয়, আৰু এয়া হ'ল সৎনাম। অৰ্থাৎ যেতিয়া আপোনাৰ সৎনামৰ উপাৰ্জন অত্যাধিক হৈ যাব, অৰ্থাৎ পৰ্যাপ্ত হৈ যাব, ইয়াৰ পাছত আকৌ আপোনালোকক সাৰনাম দিয়া হ'ব। সাৰনামৰ বাবে আপোনালোক যথেষ্ট উত্ৰাৱল হৈ পৰে, আৰু হ'বও লাগে। কিন্তু ইয়াৰো বিধি আছে যে দাসে যেতিয়া আপোনালোকক যোগ্য বুলি ধৰিব, তেতিয়াহে সাৰনাম দিয়া হ'ব। আপোনালোকে আপোনালোকৰ প্ৰযত্নক ধৰি ৰাখক আৰু ভক্তি কৰি ৰাখক আৰু ভৰসা ৰাখক। যিমান বাৰে আপোনালোকে প্ৰাৰ্থনা নকৰক কিয়, সৎনাম যিদিনাখন দিয়া হ'ব আপোনালোকে অৱশ্যে আহিব, আৰু সময় অহাৰ পিছতহে আপোনালোকে পাব। এতিয়া যেনেকৈ
পৰমাত্মাক পাবলৈ যেনেকৈ পৃথিৱীৰ তলত পানী আছে, পানী প্ৰাপ্তিৰ এটা প্ৰচিজিয়াৰ আছে, সেই পানী পোৱাৰ এটা নিয়ম আছে, যেনেকৈ হেণ্ডপাম্প লগাব লাগে। গতিকে হেণ্ডপাম্প লগাবলৈ কোনটো প্ৰচিডিউৰ ব্যৱহাৰ কৰা হয়? এক প্ৰকাৰৰ ঢেঁকী লগোৱা হয়। সেই ঢেঁকীৰে মাটি খান্দে আৰু বাহিৰত উলিয়াই দিয়া হয়, আকৌ মাটি খান্দে বাহিৰলৈ উলিয়াই দিয়ে এনেকৈ, আৰু লগতে পাইপো তলত সুমুৱাই দিয়ে। পাইপ অৰ্থাৎ পাইপো তললৈ নামি আহে। গতিকে এইটো ধৰি লওক সৎনামৰ কাম, যে ঢেঁকী চলি আছে, পাইপ তললৈ গৈ আছে, ঢেঁকীয়ে কাম কৰি আছে, পাইপ তললৈ গৈ আছে। এতিয়া 10 ফুট, 20 ফুট, 50 ফুট যোৱাৰ পাছত হেণ্ডপাম্প লগোৱাজনে কয় সেই মিস্ত্ৰী কাৰিগৰক, হেণ্ডপাম্প লগোৱাজনক যে ভাই, এতিয়া তুমি মোৰ এই হেণ্ডপাম্প চলাই দিয়া। তেতিয়া সেই মিস্ত্ৰীজনে ক'ব যে এতিয়াই চলাব নোৱাৰি, কাৰণ এতিয়া ইয়াত আৰু খান্দিব লাগিব, আৰু ঢেঁকী চলাব লাগিব, আৰু চলোৱা। আৰু যেতিয়াই এই পাইপ পানীত গুচি যাব, পানীত সোমাই যাব, তেতিয়া ইয়াৰ পিছত ইয়াৰ ওপৰত এটা মেচিন লগোৱা হয়, মেচিন যাৰ হেণ্ডেল থাকে, ইয়াক হেণ্ডপাম্প বুলি কোৱা হয়। এনেতো গোটেইখিনি মিলাইহে হেণ্ডপাম্প বুলি কোৱা হয়, কিন্তু ওপৰত যিটো বেলেগ এটা মেচিন আছে, এটা পৃথক ইনষ্ট্ৰুমেণ্ট য'ত হেণ্ডেল থাকে, ইয়াক এনেকুৱাকৈ ঘূৰোৱা হয়, ৱাছাৰ থাকে, সেই ওপৰৰ পৰ্চনখিনিক মেচিন কোৱা হয়। সেই পাম্পটোক, যিটো হেণ্ডপাম্প, হাতেৰে চলোৱা পাম্প। গতিকে এতিয়া হেণ্ডপাম্পক ধৰি লোৱা সাৰনাম বুলি, আৰু ঢেঁকী আৰু পাইপ এয়া হ'ল সৎনাম। এতিয়া সৎনামৰ উচ্ছ্বাস নিশ্বাসৰ ঢেঁকী চলাব লাগিব। 2 মন্ত্ৰৰ এবছৰত অথবা 2 বছৰত, 4 বছৰত যেতিয়াই আপুনি পানীলৈকে গৈ পাব, তেতিয়াই আপোনালোকক হেণ্ডপাম্প লগাই দিয়া হয়, সাৰনাম দিয়া হয়। ইয়াৰ আগতে আপোনালোকে যদি কৈও থাকে, এই দাসে আপোনালোকক সাৰনাম নিদিয়ে, তেওঁ সেই মেচিনটো নলগায়, সেইটো ইউজলেছ হ'ব, কাম নকৰিব। গতিকে এইটো হ'ল প্ৰচিজিয়াৰ, পৰমাত্মাক পোৱাৰ নিয়ম, আগৰ পৰা সেইটোৱে হয়। যেতিয়াৰ পৰা পৰমেশ্বৰ বহুতবাৰ আহিছিলে, প্ৰত্যেক যুগত নিজৰ জ্ঞানক তেওঁ প্ৰচাৰ কৰিছিলে। কিছুমান পুণ্যাত্মাসকলে এয়া গ্ৰহণ কৰিছিলে, অধিকতকৈ বেছিভাগেই এই মনুৰ দৰে ব্যক্তিয়েও সত্য যুগত পৰমাত্মাৰ জ্ঞানৰ বিৰোধ কৰিছিলে, আৰু সেই মনুসকলৰো বেদৰ কষৰ বিষয়ে পৰ্যাপ্ত জ্ঞান নাছিলে। এতিয়া পুণ্যাত্মাসকল, প্ৰসংগ এটা টপিক আহিছিলে সৎসংগত, कि 3 लोक और भवन चतुर्दश कोई नहीं सत्संगी। ओए होए, ব্ৰহ্মা, বিষ্ণু, মহেশ আৰু দুৰ্গা, আৰু সৎযুগৰ ব্ৰাহ্মণ, ঋষি, মহৰ্ষি, দেৱতা, এইসকল কাৰোৰেই বেদ জ্ঞান নাছিলে। বেদক কণ্ঠস্থ কৰাটো ছেপাৰেট ইছ্যু। 4 বেদক কণ্ঠস্থ কৰা সেইটো এটা বেলেগ কথা, কিন্তু তাতে কিনো আছে? বেদসমূহে আমাক কি বাৰ্তা প্ৰেৰণ কৰিছে, এই কথা বুজি পোৱাটো বিশেষ কথা। এতিয়া এই কাল ভগৱানে 4খন বেদ দি দিলে, ব্ৰহ্মাক দিলে। তাৰ পাছত ব্ৰহ্মাই তেওঁৰ বংশধৰসকলক পাছলৈ পঢ়ালে, ব্ৰাহ্মণসকলক। আৰু ব্ৰাহ্মণসকলে যেনেকুৱা জ্ঞান ব্ৰহ্মাৰ পৰা গ্ৰহণ কৰিছে, বেদৰ ভিতৰৰ পৰা, বেদৰ পৰা, কাৰণ ব্ৰহ্মাই যিবোৰৰ বিষয়ে তেওঁলোকক জ্ঞান প্ৰেৰণ কৰিছিলে, সেই জ্ঞান আন জনতাৰ মাজত, কিয়নো ব্ৰাহ্মণ বৰ্গৰ এইটো এটা বিশেষ ডিউটি আছিলে। 4 বৰ্ণ যেতিয়া হ'ল, ব্ৰাহ্মণৰ কাম আছিলে শিক্ষা গ্ৰহণ কৰা আৰু সৎগ্ৰন্থৰ বিবেচনা কৰা, অধ্যয়ন কৰা। তাৰ পিছত ইয়াৰ সাৰমৰ্ম জনতাক বুজোৱা, ঠায়ে ঠায়ে সৎসংগ কৰি কোৱা। আৰু গীতাত লিখা আছে যে বিদ্বানৰ পৰা অশিক্ষিত অবিদ্বানসকলেও মুক্তি প্ৰাপ্ত কৰিব পাৰে। কেনেকৈ কৰিব পাৰিব? বিদ্বানসকলে দিয়া জ্ঞানক আধাৰ বনাই সাধনা কৰি,
গতিকে এই আদেশ অনুসাৰে এই ব্ৰাহ্মণ ঋষিসকলৰ পৰা যি জ্ঞান জনতাই পালে সেইটো ফাইনেল বুলি ধৰিছে। কিহৰ ভিত্তিত? যে এওঁলোকে সংস্কৃত ক'বলৈ জানে, সংস্কৃত পঢ়ে আৰু সদগ্ৰন্থও সংস্কৃততে আছে। আৰু এই সকলো ঋষি মহৰ্ষিসকলে কয় যে আমি বেদৰ আধাৰতে আপোনালোকক এই সকলো জ্ঞানৰ তথ্য দি আছো যে বেদত এনেকুৱা লিখা আছে। গতিকে সকলো জনতাই স্বীকাৰ কৰিলে যে এওঁলোক ডাঙৰ বিদ্বান পুৰুষ, সংস্কৃত ভাষা জানে আৰু তেওঁলোকে হয়তো সঠিক পঢ়িছে। গতিকে সেই অজ্ঞানীসকলে আজিলৈকে সেই ঢোলেই পিটি আছে। এতিয়া এই সদগ্ৰন্থবোৰ যাৰ ভিত্তিত তেওঁলোকে আমাক জ্ঞান প্ৰদান কৰিছিল যে পুৰাণত তেনেকৈ লিখা আছে, বেদত তেনেকৈ লিখা আছে, গীতাত তেনেকৈ লিখা আছে, আজি সেয়া আমি স্বয়ং পঢ়ি আছোঁ। তেওঁলোকে যি লোক বেদ দন্ত কথা শুনাই থৈছিলে সেয়া ভুল জ্ঞান শুনাই ৰাখিছিল। ইয়াৰ একেবাৰে বিপৰীত হয় আজিৰ সদগ্ৰন্থৰ জ্ঞান। গতিকে গীতাৰ অধ্যায় নম্বৰ 24 শ্লোক নম্বৰ 23 আৰু 24 এইটোৱে নিৰ্ণয় দিয়া আছে যে অৰ্জুন, শাস্ত্ৰবিধি ত্যাগ কৰি যিসকলে ইচ্ছাকৃত আচৰণ কৰে, ইচ্ছাকৃত পূজা কৰে, তেওঁলোকৰ না কোনো সুখ প্ৰাপ্তি হয়, না কোনো গতি হয়, না কোনো সিদ্ধি হয়। গতিকে তোমাৰ বাবে কৰ্তব্য আৰু অকৰ্তব্যৰ ব্যৱস্থাত কোনটো সাধনা কৰিব লাগে, কোনটো কৰিব নালাগে, ইয়াৰ বাবে শাস্ত্ৰই প্ৰমাণ দিব আৰু একোৱেই নুশুনিবা। গতিকে পুণ্যাত্মাসকলে সদগ্ৰন্থবোৰতো দাসে এতিয়া 5-6 বৰ্ষৰ পৰা চাবলৈ আৰম্ভ কৰিছে, 7-8 বছৰৰ পৰা। আৰু প্ৰায় 15 বছৰ আগৰ পৰাই দাসে পৰমাত্মাৰ দ্বাৰা দিয়া এই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী, যিটো গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32ত কৈছে যে সেই ব্ৰাহ্মণে মুখে সচিদানন্দ ঘন ব্ৰহ্মৰ মুখ কমলেৰে উচ্চাৰিত বাণীত সকলো বিস্তাৰিতভাৱে এই সাধনাবোৰৰ যথাৰ্থ জ্ঞানৰ বিষয়ে দিয়া আছে। গতিকে সেই সচিদানন্দ ঘন ব্ৰহ্ম অৰ্থাৎ কবিৰ বাণীৰ পৰা এই দাসে আগতেই জ্ঞান প্ৰাপ্ত কৰিছিলে। সেইটোৰ ভিত্তিতে 15 বছৰ আগতেই এই দাসে কৈ আহিছিলে। এতিয়া এই সদগ্ৰন্থৰ সহযোগ আপোনালোকক বুজাবলৈ আমাৰ বাবে এটা যথেষ্ট উপযোগী সিদ্ধ হৈছে। কাৰণ আপোনালোকে যি সদগ্ৰন্থক সঠিক বুলি মানি আহিছে তাতে দেখুওৱা হয় যে ইয়াত এনেকুৱা লিখা আছে আৰু আপোনালোকে সেয়া স্বীকাৰ কৰি ল'ব। আৰু এতিয়াও যদি নামানে তেন্তে পৰমাত্মাই কৈছে, जानबूझ साची तो जाए और करे झूठते नहीं, ताकि संगते प्रभु सोपन में भी ना दे। ইয়াৰ আমাৰ প্ৰয়োজনে নাই। যি চকুৰে দেখিও বিৰোধিতা কৰি আছে যে এনেকুৱা নহয়, আমি নামানো, তেনেহ'লে সেয়া ভক্তিযোগ্য নহয়, কৰ্মহীন প্ৰাণী হয়। এতিয়া ব্ৰহ্মা, বিষ্ণু, মহেশ আৰু সৎযুগৰ ঋষিসকলৰ কোনো জ্ঞান নাছিলে, বেদ জ্ঞান নাছিলে। আৰু যদি বেদ জ্ঞানেই নাছিলে তেন্তে একো জ্ঞানেই নাছিল তেওঁলোকৰ। चतुर्वेदी, त्रैवेदी, द्विवेदी, এইসকল ব্ৰাহ্মণ প্ৰজাতিৰ মানুহসকল কিমান মনোযোগী আছিলে, কিমান প্ৰযত্ন কৰিছিলে, চাৰিও বেদক কণ্ঠস্থ কৰি লৈছিলে। তেওঁলোকক চতুৰ্বেদী কোৱা হৈছিল, মৌখিক মুখস্থ কৰি লৈছিলে। আৰু 2খন বেদক কণ্ঠস্থ কৰিছিল যদি তেওঁলোকক কোৱা হয় দিব্যবেদী। আৰু 3খন বেদক কণ্ঠস্থ কৰাটো যাৰ ডিউটি আছিলে তেওঁলোকক ত্ৰিবেদী বুলি কোৱা হৈছিল। তেওঁলোকৰ কষৰ কোনো ধাৰণাই নাছিলে আৰু কৈ কি আছিলে কেৱল আবৃত্তি কৰিছিলে, তেওঁলোকে কেৱল মুখস্থ কৰিছিলে। এতিয়া আপোনালোকক এইটো কনচেপ্ট ক্লিয়াৰ কৰি দিওঁ যে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰো বেদ জ্ঞান নাছিলে। সৎযুগৰ ঋষি মহৰ্ষি ব্ৰাহ্মণ সকলো বেদ জ্ঞানহীন আছিলে। এতিয়া দেখুৱাওঁ শ্ৰীমদ দেৱী ভাগৱত, সচিত্ৰ মতাটাইপ, গীতা প্ৰেছ, গোৰখপুৰ। ইয়াৰ সম্পাদক কোন হয়? হনুমান প্ৰসাদ পৌদাৰ, শ্ৰীমনলাল গোস্বামী, এই 2জন হয় ইয়াৰ সম্পাদক। এয়া ক'ৰ পৰা ছপোৱা হৈছে, ক'ৰ পৰা প্ৰকাশিত হৈছে? গীতা প্ৰেছ, গোৰখপুৰৰ পৰা। ইয়াৰ 28ৰ পৰা আমি পঢ়িম। প্ৰথম স্কন্ধ, 28 পৃষ্ঠা। নাৰদদেৱ আৰু ব্যাসদেৱৰ মাজত কথা বতৰা চলি আছিলে। ব্যাসদেৱে প্ৰশ্ন সোধাত নাৰদদেৱে ক'লে, মহাভাগ ব্যাসদেৱ, আপুনি এই বিষয়ে যিবোৰ সুধি আছে ঠিক সেই প্ৰশ্নই মোৰ দেউতাই ব্ৰহ্মাদেৱে ভগৱান শ্ৰী হৰিক কৰিছিলে, বিষ্ণুদেৱক কৰিছিলে। দেৱা আদিদেৱ এতিয়া
নাৰদদেৱে কি কৈছে? দেৱা আদি দেৱ ভগৱান জগতৰ স্বামী। বিষ্ণুদেৱক সকলো দেৱতাৰ দেৱতা বুলি মানি আছে ব্ৰহ্মাই, আৰু নাৰদ আৰু ব্যাসদেৱে জ্ঞান গ্ৰহণ কৰি আছিলে। আৰু কি কৈছিলে? লক্ষ্মী দেৱী তেওঁৰ সেৱাত উপস্থিত থাকে। 4টা হাত আছে, শংখ চক্ৰ গদা পদ্ম লৈ থাকে, পীতাম্বৰ ধাৰণ কৰিছিলে। শংখ চক্ৰ গদা পদ্ম লৈ থাকে, পীতাম্বৰ ধাৰণ কৰিছিলে, 4খন হাত আছিলে। বক্ষস্থলত শ্ৰীবৎসৰ চিন উজলি থাকে। তেওঁ চৰাচৰ জগতৰ আশ্ৰয়দাতা। নাৰদদেৱে কৈ আছিলে আৰু ব্যাসদেৱে শুনি আছিলে। নাৰদদেৱে এই জ্ঞান ক'ৰ পৰা শুনিছিলে? ব্ৰহ্মাদেৱৰ পৰা। এতিয়া কি কৈ আছে? বিষ্ণুদেৱক কৈ আছে তেওঁ জগতগুৰু। বিষ্ণুদেৱৰ বিষয়ে কৈ আছে তেওঁ জগতগুৰু, দেৱতা সকলোৰো দেৱতা। এনেকৈ জগত প্ৰভু ভগৱান শ্ৰী হৰিয়ে মহান তপ কৰি আছিলে। মহান তপ অৰ্থাৎ ঘোৰ তপ কৰি আছিলে। তেওঁৰ সমাধি হৈ গৈছিল। এইটো দেখি মোৰ পিতৃ ব্ৰহ্মাদেৱ বহুত আশ্চৰ্য হ'ল। তেওঁ তেওঁৰ পৰা জনাৰ ইচ্ছা প্ৰকাশ কৰিলে। ব্ৰহ্মাদেৱে সুধিলে, প্ৰভু আপুনি দেৱতাসকলৰ অধ্যক্ষ, জগতৰ স্বামী, ভূত ভৱিষ্যত এবং বৰ্তমান সকলো জীৱৰ একমাত্ৰ শাসক। ব্ৰহ্মাদেৱে বিষ্ণুদেৱক সুপ্ৰিম পাৱাৰ বুলি কৈ আছিলে, সকলো দেৱতাৰ দেৱতা। তেনেহ'লে আপুনি আকৌ কিহৰ তপস্যা কৰি আছে? আৰু কোনজন ভগৱানৰ, কোনজন দেৱতাৰ আৰাধনাত ধ্যানমগ্ন হৈ আছে? মোৰ অসীম আশ্চৰ্য এইটো বিষয়ত হৈ আছে, আপুনি দেৱেশ্বৰ অৰ্থাৎ দেৱতাসকলৰো মালিক। আপুনি দেৱেশ্বৰ এবং গোটেই সংসাৰৰ শাসক। বিষ্ণুদেৱক কুলৰ মালিক বুলি কৈছে ব্ৰহ্মাই। হোৱাৰ পিছতো সমাধি লগাই বহি আছে। এতিয়া বিষ্ণুদেৱে কি উত্তৰ দিলে? ব্ৰহ্মাদেৱৰ বিনীত বচন শুনি ভগৱান শ্ৰী হৰিয়ে তেওঁক ক'বলৈ ধৰিলে, ব্ৰাহ্মণ সাৱধান হৈ শুনক, মই মোৰ মনৰ বিচাৰ ব্যক্ত কৰি আছোঁ। দেৱতা দানৱ মানৱ সকলোৱে এইটো জানে যে তুমি সৃষ্টি কৰা, মই পালন কৰোঁ, আৰু শংকৰে সংহাৰ কৰে। তথাপিও বেদৰ পাৰগামী পুৰুষে নিজৰ যুক্তিৰে এইটো সিদ্ধ কৰে যে সৃষ্টি পালন আৰু সংহাৰ কৰাৰ এই যোগ্যতা যিবোৰ আমি পাইছোঁ, ইয়াৰ অধিষ্ঠাত্ৰী শক্তি দেৱী হয়, অৰ্থাৎ দুৰ্গা। আগলৈ চাওক, তেওঁক কয় সংসাৰত সৃষ্টি কৰিবলৈ তোমাৰ মাজত ৰাজসিক শক্তিৰ সঞ্চাৰ হৈছে। এইটো সিদ্ধ হৈ আছে যে ৰজগুণ ব্ৰহ্মা হয়, আৰু মই সাত্বিক শক্তি পাইছোঁ। ইয়াৰে সিদ্ধ হয় যে বিষ্ণু শতগুণ হয়, আৰু ৰুদ্ৰ তামসিক শক্তিৰ আবিৰ্ভাৱ হৈছে। ইয়াৰে এইটো সিদ্ধ হয় যে মহেশ শিৱ যিয়ে হওক তেওঁ তমোগুণী হয়, তমোগুণীযুক্ত হয়। সেই শক্তিৰ অভাৱত তুমি এই আগলৈ চাওক, সুব্ৰত প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়োটা উদাহৰণে মই তোমাৰ সন্মুখত থৈছোঁ, শুনা। এইটো নিশ্চিত যে সেই শক্তিৰ অধীন হৈ মই প্ৰলয় কালত এই শেষ নাগৰ শয্যাত শুওঁ আৰু সৃষ্টি কৰাৰ অৱসৰতে মই সজাগ হওঁ। মই সদায় তপ কৰাত ব্যস্ত হৈ থাকোঁ, আৰু এই শক্তিৰ শাসনৰ পৰা কেতিয়াও মুক্ত হ'বলৈ নোৱাৰোঁ। কেতিয়াবা যদি সময় পাওঁ তেন্তে লক্ষ্মীৰ লগত সুখপূৰ্বক সময় কটোৱাৰ সৌভাগ্য প্ৰাপ্ত হয়। মই কেতিয়াবা দানৱৰ লগতো যুদ্ধ কৰিবলগীয়া হয়। অখিল জগতক ভয় দেখুওৱা দৈত্যৰ প্ৰকাণ্ড শৰীৰক শান্ত কৰা মোৰ প্ৰধান কৰ্তব্য। এতিয়া ইয়াত ৰেকৰ্ড ভাঙি পেলালে বিষ্ণুদেৱে নিজৰ জ্ঞানৰ ভিত্তিত। মই সকলো ধৰণে শক্তিৰ অধীন হৈ থাকিবলগীয়া হয়। সেই ভগৱতী শক্তিৰ মই নিৰন্তৰ ধ্যান কৰোঁ। ব্ৰহ্মাদেৱ মোৰ স্পিৰিচুৱেল নলেজত, আধ্যাত্মিক জ্ঞানত মই জনাত এই ভগৱতী শক্তিতকৈ অৰ্থাৎ দুৰ্গাতকৈ ডাঙৰ আন কোনো ভগৱান নাই। তেওঁৰ ওপৰত কোনো পৰমাত্মা নাই, তেওঁৰ ওপৰত কোনো দেৱতা নাই। পুণ্যাত্মাসকল, এইটোতো স্পষ্ট হ'ল। ভগৱান বিষ্ণুৱে স্বয়ং স্বীকাৰ কৰি আছে যে মই মহাদোষী।
মই সদায় টপ কৰাত ঘোৰ টপ কৰাত ব্যস্ত হৈ থাকোঁ। এই টপ কৰাৰ পিছত যেতিয়া বেটেৰী চাৰ্জ হৈ যায়, এই কালে নিজ ৰিম'টৰ সৈতে প্ৰেৰিত কৰে যে ৰাক্ষসবোৰৰ সৈতে যুদ্ধ কৰা, কয় যে তেওঁলোকক মৰাটো মোৰ কৰ্তব্যৰ মাজত পৰে। আৰু পুণ্যাত্মাসকল, এইটো বিধান আছে ব্ৰহ্মৰ, যেনেকৈ কৰ্ম কৰিবা তেনেকৈ ফল পাবা। এতিয়া প্ৰথমেতো টপ কৰাটো শাস্ত্ৰ বিৰুদ্ধ সাধনা, তাৰপিছত ইয়াত আকৌ সিদ্ধি শক্তি আহে, ইয়াৰ যোগেদি আকৌ ৰাক্ষসসকলক মৰোৱা হয়। সেয়া বেড একাউণ্টত লিখি দিলে যিমানেই হিংসা কৰিছে, তাৰপিছত তেওঁলোকে মৃত্যুৰ পিছত এই সকলোবোৰ ভুগিবলগীয়া হয়। अब परमात्मा कहते हैं साच कहूँ तो जग ना माने, झूठ कही ना जाई हो। ब्रह्मा विष्णु ये शिव जी दुखिया, जिन ये रहा चलाई हो। এতিয়া 550 বছৰ আগতে পৰমাত্মাই এইটো কৈছিলে যে ব্ৰহ্মা বিষ্ণু মহেশো মহাদুখী। তাৰ বিৰোধিতা কৰিছিল সেই মূৰ্খ অজ্ঞানী ঋষি মহৰ্ষিসকলে, যে চোৱা ব্ৰহ্মাকো দুখী বুলি ক'লে, বিষ্ণুকো দুখী বুলি ক'লে, আৰু তেওঁ স্বয়ং ক'বলৈ ধৰিছে। ইতিহাস চাই লওক, বিষ্ণুদেৱৰ অৱতাৰক শ্ৰীৰামচন্দ্ৰ বুলি মনা হয়। অযোধ্যাত ৰজা দশৰথৰ পুত্ৰ, সুখৰ এটা পলো ব্যতীত হোৱা নাই। গোটেই জীৱনটো চকু ফুৰাই চাই লওক। সৰু বয়সতে তেওঁৰ বিবাহ হৈ গ'ল, বিবাহ হোৱাৰ লগে লগে তেওঁৰ বনবাস হৈ গ'ল। বনবাসত সীতাক উঠাই লৈ গ'ল, 12 বছৰলৈকে বনবাস ভোগ কৰিলে। তাৰপিছত সীতাক ৰাৱণৰ কবলত আকৌ যুদ্ধ আৰম্ভ হ'ল, কোটি কোটি মানুহ মৰিলে। তাৰপিছত সীতাক পৰীক্ষা দিবলৈ জুইত বহালে যে যদি তুমি জ্বলি গৈছা তেনেহ'লে তুমি কলংকিত, আৰু যদি জ্বলি নোযোৱা তেনেহ'লে তুমি পবিত্ৰ। এই পৰীক্ষা ল'লে হাজাৰ হাজাৰ মানুহৰ সন্মুখত শ্ৰীৰামে ওৰফে বিষ্ণুদেৱে সীতাক ঘৰত উভতাই আনিলে পবিত্ৰ বুলি জানি। আৰু এজন ধোবীয়ে কোৱাৰ লগে লগেই তেওঁক আকৌ ঘৰৰ পৰা উলিয়াই দিয়া হ'ল যে তুমি অপবিত্ৰ। এতিয়া তেওঁ স্বয়ং ৰজা, তেওঁৰ পৰিয়াল নাজানে ক'ত জংঘলত আছে। এতিয়া পুণ্যাত্মাসকল, যাৰ পুত্ৰ আৰু পত্নী বেলেগ ক'ৰবাত আছে, তেওঁ নাজানে যে তেওঁলোক কোনটো অৱস্থাত আছে। সেই ব্যক্তিজন সুখী হ'ব পাৰে জানো? কেৱল লোক লাজত তেওঁ বহি আছে আৰু আজীৱন কষ্ট সহ্য কৰি তেওঁ শেষতো পুত্ৰ আৰু পত্নীৰ বিয়োগত, কোৱা হয় সৰজু নদীৰ ভিতৰত জলসমাধি ল'ব লগা হৈছিল শ্ৰী বিষ্ণু ভগৱান ওৰফে শ্ৰী ৰামচন্দ্ৰই। শ্ৰীকৃষ্ণৰ জীৱনেই চাই লওক, জন্মৰ পৰাই জেলত জন্ম হৈছিল, মামা শত্ৰু হৈ গ'ল। কেতিয়াবা জৰাসিন্ধৰ লগত যুদ্ধ, কেতিয়াবা চানুৰ লগত, কেতিয়াবা কাৰোবাৰ লগত, নাজানো কিমান জীৱন ব্যৰ্থ হৈছিল। এনেকৈ যুদ্ধ কৰোঁতে গ'ল আৰু অন্তত শ্ৰীকৃষ্ণৰ সন্মুখতে গোটেই যাদৱ কুল নিজৰ মাজতে যুদ্ধৰ সৃষ্টি কৰি মৰি গ'ল। আৰু স্বয়ং শ্ৰীকৃষ্ণদেৱৰ ভৰিত বিষাক্ত কাৰ লগাত তেওঁ মৃত্যুবৰণ কৰিছিলে। গতিকে ইয়াৰ পৰাই 3-4টা কথা একেবাৰে ক্লিয়াৰ হৈ গ'ল যে না ব্ৰহ্মাৰ জ্ঞান, তেওঁ বিষ্ণুদেৱক সৰ্বেশ্বৰ বুলি কৈছিলে, না বিষ্ণুদেৱৰ জ্ঞান, তেওঁ দুৰ্গাক সুপ্ৰিম পাৱাৰ, সকলোতকৈ ডাঙৰ ভগৱান বুলি আখ্যা দিছে। এতিয়া দুৰ্গাই কি ক'লে? এতিয়া বিষ্ণু ভগৱানেতো কয় যে মই জানো দুৰ্গাতকৈ ওপৰত কোনো শক্তি নাই, কোনো মালিক নাই, কোনো ভগৱান নাই। আৰু দুৰ্গাই কয়, ৰজা হিমালয়ক উদ্দেশ্য কৰি কয় যে হে ৰাজন, মোৰ পূজাও নকৰিব, এয়াও মুক্তিদায়ক নহয়। তুমি কেৱল এক ব্ৰহ্মৰ পূজা কৰা, তেওঁৰ ওম নাম হয়, তেওঁ ব্ৰহ্মলোকত থাকে, নাথিং এলছ। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাৰ এই বাক্য, এই অমৃত বাণী, 3 लोक और भवन चतुर्दश कोई नहीं सत्संगी। 3 লোক আৰু 14 ভৱনত ক'লে যে এজনো সৎসংগী নাই, এজনো যথাৰ্থ জ্ঞানৰ সৈতে পৰিচিত নহয়। এই বাণীক সিদ্ধ কৰিবলৈ এই ঢেৰ প্ৰমাণ আপোনালোকৰ সন্মুখত প্ৰস্তুত কৰা হৈছে। আৰু তেতিয়াই অজ্ঞানৰূপী এন্ধাৰ আপোনাৰ হৃদয়ৰ পৰা দূৰ হ'ব, আৰু ইয়াৰ কোনো বিকল্প নাই। এতিয়া সহজ সৰল আত্মা যিসকলে এই নকল সন্তৰ দন্ত কথা শুনি আছে, তেওঁলোকে কয় এওঁলোকো কোনো সন্ত হ'ল নেকি? যিসকলে কিতাপ দেখুৱাই আছে, সন্তসকলেতো ধাৰাবাহিক বচন কৰে, এই ধাৰাবাহিকসকলক বিনাশ কৰি দিছে, গোটেই বহাই দিছে। আৰু এতিয়া অলপ দিনতেই চাই ল'ব, যদি এই গ্ৰন্থৰ দাসৰ আৱশ্যকতা নাই আপোনালোকক দেখুৱাবলৈ, তেন্তে মোৰনো কিহৰ প্ৰয়োজন আছে?
মোৰতো কণ্ঠস্থ মালিকৰ দয়াত দয়া হৈ আছে পৰমাত্মাৰ। এই সৎগ্ৰন্থবোৰৰ আগতে এই জ্ঞান আছিলে, যি সৎগ্ৰন্থ আজি আপোনালোকক দেখুৱাই আছোঁ। এই সৎগ্ৰন্থবোৰৰ পৰা আহৰণ কৰা নাই এই জ্ঞান, সেয়া সূক্ষ্ম বেদৰ পৰা গ্ৰহণ কৰিছিলে, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীৰ পৰা প্ৰাপ্ত আছিলে। গতিকে আপোনালোকক এই সৎগ্ৰন্থ দেখুৱাবলগীয়া হৈছে যাতে আপোনালোকে এই দাসৰ বচনত বিশ্বাস কৰিব পাৰে যে যি কৈ আছোঁ সেই গোটেইখিনিয়ে সত্য। আৰু তেতিয়াহে আপোনালোকৰ হৃদয়ে পৰমাত্মাক অন্তৰেৰে অটুট শ্ৰদ্ধা কৰিবলৈ ধৰিব। তেতিয়া আৰু কোনেও লৰচৰ কৰাব নোৱাৰে। নহ'লেতো এই কালৰ দূতে আপোনালোকক ক'ৰবাত নহয় ক'ৰবাত বিভ্ৰান্ত কৰিবই, যদি আপোনালোকৰ স্বয়ং জ্ঞান নহয়। গতিকে এতিয়া দুৰ্গাই কি কয়, এনেতো মই আপোনালোকক ভাৰ্বেলি কৈছোঁ যে ইয়াত দুটা কথা আছে। দুৰ্গাই হিমালয়ক ক'লে যে মোৰ পূজা এৰি দিয়া, সেই ব্ৰহ্মৰ পূজা কৰা। ব্ৰহ্মৰ পূজা কৰা, তেওঁৰ ওম নাম আছে। এতিয়া এই গুণটো গোৱা হয় পূৰ্ণ পৰমাত্মাৰ, কাৰণ বেদত এনেকুৱাই লিখা আছে। সেই তৎব্ৰহ্মৰ বিষয়ে ক'লে আৰু সাধনাৰ বিষয়েও ক'লে ওম এই ব্ৰহ্মৰ। গতিকে তেওঁ কৈ আছে ব্ৰহ্মৰ স্বৰূপ কোনটো সেয়া কওঁ। তেওঁ এনেকুৱা তেনেকুৱা, তাৰপিছত ক'লে যে তেওঁৰ ওম মন্ত্ৰ আছে আৰু ওম মন্ত্ৰ জপ কৰা আৰু আন সকলোবোৰ কথা এৰি দিয়া। অৰ্থাৎ নিজৰ স্তৰকো ক'লে যে মোৰ পূজা নকৰিবা। আৰু যাৰ দ্বাৰা তুমি সেই পৰমাত্মাক প্ৰাপ্ত কৰিবা তেওঁ ব্ৰহ্মলোকত থাকে। এতিয়া গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 ক'লে যে ব্ৰহ্মলোক পৰ্যন্তও সকলো জন্ম মৃত্যুৰ মাজতেই আছে, পুনৰাবৃত্তিৰ ভিতৰত। এতিয়া দাসে ইয়াক ভাৰ্বেলি ক'লে, ইয়াক প্ৰমাণিত কৰিবলৈ ইয়াক দেখুৱাব লাগিব, নহ'লে এই ভাৰ্বেলিক কোনেও নামানে। আৰু ইয়াক দেখাৰ পাছত পুণ্যাত্মাসকল অৱশ্যেই মানিব। এতিয়া চাব এই 7 নম্বৰ স্কন্ধ 562 পৃষ্ঠাত আৰু এই সংক্ষিপ্ত দেৱী ভাগৱত। দেৱীৰ দ্বাৰা হিমালয়ক জ্ঞানোপদেশ আৰু ব্ৰহ্মস্বৰূপৰ বৰ্ণনা। শ্ৰীদেৱীয়ে ক'বলৈ ধৰিলে পৰ্বতৰাজ, এতিয়া আমি ইয়াৰ পৰা ল'ম সেই ব্ৰহ্মৰ স্বৰূপ কোনটো। এইটো কোৱা হয় যি প্ৰকাশ স্বৰূপ, সকলোৰে অত্যন্ত সমীপত স্থিত, হৃদয়ৰূপ গুহাত স্থিত হোৱাৰ বাবে গুহাচৰ নামেৰে প্ৰসিদ্ধ মহান পদ অৰ্থাৎ পৰম প্ৰাপ্ত হয়। তেওঁ সমস্ত প্ৰজাৰ জ্ঞানৰ ঊৰ্ধত, কাৰোৰে বুদ্ধিত আহিবলগীয়া পাত্ৰ নহয়। এইটো তুমি জানা। যাৰ পৰম প্ৰকাশ ৰূপ আছে, যিজন সূক্ষ্মতকৈও অত্যন্ত সূক্ষ্ম, য'ত সম্পূৰ্ণ লোক আৰু সেই লোকত নিবাস কৰা প্ৰাণী স্থিত আছে, তেওঁৱেই অক্ষৰ ব্ৰহ্ম হয়। এতিয়া চাওক এই দুৰ্গাৰ কিমান জ্ঞান আছে। ব্ৰহ্মক অক্ষৰ পুৰুষ বুলি কৈ আছে। অক্ষৰ পুৰুষ, পুৰুষ কোৱা বা ব্ৰহ্ম কোৱা, অক্ষৰ ব্ৰহ্ম। আৰু তেওঁৱেই সকলোৰে প্ৰাণ, তেওঁৱেই সকলোৰে বাণী আৰু তেওঁৱেই সকলোৰে মন। তেওঁ পৰম সত্য আৰু অমৃত অবিনাশী তত্ত্ব হয়। সৌম্য, সেই প্ৰাপ্তিৰ যোগ্য লক্ষ্য তুমি প্ৰাপ্ত কৰা, মন লগাই তাতে তন্ময় হৈ যোৱা। সৌম্য উপনিষদত কথিত মহান অস্ত্ৰৰূপ ধনু লৈ তাতে উপাসনাৰ দ্বাৰা তীক্ষ্ণ কৰা বাণৰ সন্ধান কৰা আৰু তাৰ পিছত ভাৱপূৰ্ণ চিত্তৰ দ্বাৰা সেই বাণক টানি সেই অক্ষৰৰূপ ব্ৰহ্মাকেই লক্ষ্য বনাই লক্ষ্যভেদ কৰা। অক্ষৰৰূপ ব্ৰহ্মকেই আৰু মন্ত্ৰ দিয়া আছে। তাৰ পিছত ওম ধনুষ হয় প্ৰণৱ, ওম ধনুষ হয় জীৱাত্মা বা নহয়, ব্ৰহ্মক ইয়াৰ লক্ষ্য বুলি কোৱা হয়। অৰ্থাৎ জীৱাত্মা, জীৱসকলে ওমৰহে জপ কৰে। ব্ৰহ্মপ্ৰাপ্তিৰ উদ্দেশ্য থাকিব লাগে। সেই একমাত্ৰ পৰমাত্মাক জানিব লাগে, বাকী আন সকলোবোৰ এৰিব লাগিব। অৰ্থাৎ কোনো সাধনা কৰিব নালাগে, মোৰো কৰিব নালাগে, সকলো এৰি দিয়া। ইয়াৰ দ্বাৰা এয়াই সিদ্ধ হয়। সেই একমাত্ৰ পৰমাত্মাৰ সাধনা কৰক, আন সকলো বেলেগ বস্তু এৰি দিয়ক। এয়াই একমাত্ৰ অমৃত ৰূপ পৰমাত্মাৰ ওচৰলৈ যোৱা দলং। সংসাৰ সমুদ্ৰ পাৰ হৈ অমৃত স্বৰূপ পৰমাত্মাক প্ৰাপ্ত কৰাৰ
এয়াই একমাত্ৰ সুলভ সাধন হয়। এই পৰমাত্মাৰ এইটো চাওক, সেই হৃদয়তে বিবিধ ৰূপত প্ৰকট হ'বলগীয়া পৰব্ৰহ্ম সংচৰণ কৰে, অন্তৰ্যামী ৰূপত বৰ্তমান আছে। ইয়াত পৰব্ৰহ্ম বুলি কৈছে, ক'ৰবাত অক্ষৰ ব্ৰহ্ম বুলি কৈছে, তাৰপিছত আকৌ ব্ৰহ্মৰ সাধনাৰ কথা কৈছে। এয়া চাওক, ওম ওম ওমৰ নাম জপ কৰক আৰু ব্ৰহ্মক পোৱা উদ্দেশ্য স্থিৰ কৰক। এতিয়া আছে কাৰোবাৰ জ্ঞান? দুৰ্গাই ক'ৰবাত অক্ষৰ ব্ৰহ্ম কৈ আছে, ক'ৰবাত ব্ৰহ্ম কৈ আছে আৰু ক'ৰবাত পৰব্ৰহ্ম বুলি লিখিছে, আৰু ক'ৰবাত পৰব্ৰহ্ম বুলি কৈছে যে পৰব্ৰহ্ম সকলোৰে হৃদয়ত বহি আছে। এই আত্মাক ওমৰ জপৰ লগত ধ্যান কৰক। ইয়াৰ দ্বাৰা অজ্ঞানময় এন্ধাৰৰ পৰা সদায় দূৰত থকা সংসাৰ সমুদ্ৰৰ সেই পাৰত যিজন ব্ৰহ্ম আছে তেওঁক লাভ কৰিব পাৰিবা। ইয়াত পৰব্ৰহ্ম, ইয়াত অক্ষৰ ব্ৰহ্ম, আৰু ইয়াত আকৌ ব্ৰহ্মক পাই যাবা। ওম নাম জপ কৰি থাকক। পুণ্যাত্মাসকল, এতিয়া আপোনালোকে নিজে নিজে গম পাই যাব কোন কিমান পানীৰ হয়। আৰু এইটো কি কৈছে, এয়া 563 পৃষ্ঠাত, সেই সকলোৰে আত্মা ব্ৰহ্ম, ব্ৰহ্ম লোক ৰূপ দিব্য আকাশত স্থিত হৈ আছে। কৈছে তেওঁ ব্ৰহ্মলোকত থাকে। পুণ্যাত্মাসকল, এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতৃ হয়, আৰু তেওঁৱেই কাল হয়। কালৰূপী ব্ৰহ্মও তেওঁৱেই হয়। এতিয়া ইয়াত কনচেপ্ট আৰু অলপ ক্লিয়াৰ কৰিব লাগিব। এই শিৱ পুৰাণত দেখাওঁ, আৰু ব্ৰহ্মা বিষ্ণু আৰু শিৱ এওঁলোক কালৰ পুত্ৰ হয়। চাব শিৱ পুৰাণ, গীতা প্ৰেছ, গোৰখপুৰৰ পৰা প্ৰকাশিত। হনুমান প্ৰসাদ পোদ্দাৰ ইয়াৰ সম্পাদক হয়, আৰু গীতা প্ৰেছ গোৰখপুৰৰ পৰা এয়া মুদ্ৰিত হয়, প্ৰকাশকো এয়াই হয়, গীতা প্ৰেছ গোৰখপুৰ। ইয়াত আপোনালোকক দেখাওঁ, এই কালৰ বিষয়ে ব্ৰহ্মাই কৈ আছে নাৰদক। এয়া ৰুদ্ৰ সংহিতা 101 পৃষ্ঠাত ব্ৰহ্মাদেৱে কৈছিলে তেওঁ নিজৰ গোটেই অংগত ভস্ম সানি থৈছিলে। সেই কালৰূপী ব্ৰহ্মই এটা সময়তে শক্তি অৰ্থাৎ দুৰ্গাৰ সাথ নাট নহয়, শিৱলোক নামৰ ক্ষেত্ৰৰ নিৰ্মাণ কৰিছিলে, যি সকলোতকৈ ওপৰত বিৰাজমান। তেওঁলোক প্ৰিয়া আৰু প্ৰিয়তম অৰ্থাৎ স্বামী স্ত্ৰীৰ ৰূপত শিৱ আৰু শক্তি আৰু শিৱ তাত বসবাস কৰিছিলে। এই দুৰ্গা কোন হয় এয়া চাওক। সেই কাল যি হয় তেওঁক নিৰাকাৰ বুলি কোৱা হয় যে তেওঁ সন্মুখত কেতিয়াও নাহে। আকৌ তেওঁ ভগৱান সদাশিৱৰ ৰূপত, শিৱ ৰূপত নিজৰ মূৰ্তি আকাৰৰ বৰ্ণনা কৰিলে, আকাৰ বনালে। তেতিয়া সেই নিৰাকাৰ পৰমাত্মাই নিজৰ লীলা শক্তিৰে নিজৰ বাবে এটা মূৰ্তিৰ কল্পনা কৰিলে, সাকাৰ হৈ গ'ল সেই নিৰাকাৰ কাল, আৰু ইয়াত শিৱৰূপ ধাৰণ কৰি লৈছিলে। আৰু কোৱা হয় নিজৰ বিগ্ৰহেৰে স্বয়ঙে এটা স্বৰূপভূতা শক্তিৰ সৃষ্টি কৰিছে নিজৰ শৰীৰৰ পৰা। কোৱা হয় যে এজনী তিৰোতা উলিয়ালে এই কালে, এই ব্ৰহ্মৰ পেটৰ পৰা পৰমাত্মাই উলিয়াইছিলে কালৰ পেটৰ পৰা দুৰ্গাক। আৰু সেই ওলাই অহা মহিলাগৰাকী কোন? তেওঁক প্ৰকৃতি, ত্ৰিদেৱ জননী, সৰ্বেশ্বৰী, তিনি দেৱতাৰ মা, নিত্য আৰু মূল কাৰণ বুলিও কোৱা হয়। সদা শিৱৰ দ্বাৰা প্ৰকট হোৱা সেই শক্তিৰ 8টা ভুজা আছে, অৰ্থাৎ তেওঁ দুৰ্গা আৰু কালৰ পত্নী। আৰু ইয়াত বৰ্ণনাটো, এয়াতো আপোনালোকে 101 পঢ়িলে, এয়া ৰুদ্ৰ সংহিতা, এতিয়া আপোনালোকে 101 পঢ়ি আছে। তেওঁ নিজৰ গোটেই অংগতে ভস্ম সানি ৰাখিছিলে সেই কালৰূপী ব্ৰহ্মই। কাল বুলিও ক'ব পাৰা, ব্ৰহ্ম বুলিও ক'ব পাৰা, সদা শিৱ বুলি কোৱা। এটা সেই কালৰূপ শিৱৰূপ ধাৰণ কৰি লয়। সেই কালৰূপী ব্ৰহ্মই একেটা সময়ত শক্তিৰ দ্বাৰা শিৱলোক নামৰ ক্ষেত্ৰৰ নিৰ্মাণ কৰিছে। সেই উত্তম ক্ষেত্ৰক কাশী বুলি কোৱা হয়। তেওঁলোকে প্ৰিয়া আৰু প্ৰিয়তম অৰ্থাৎ স্বামী স্ত্ৰীৰ ৰূপত শক্তি আৰু শিৱ, দুৰ্গা আৰু কাল, যি পৰমানন্দ স্বৰূপ হয়, সেই মনোৰম ক্ষেত্ৰত বসবাস কৰিছিলে। এয়া ৰুদ্ৰ সংহিতা 101 পৃষ্ঠাত ব্ৰহ্মাদেৱে কয় যে তেওঁ নিজৰ গোটেই অংগত ভস্ম সানি ৰাখিছিলে। সেই কালৰূপী ব্ৰহ্মই এটা সময়তে শক্তি অৰ্থাৎ দুৰ্গাৰ
ছাথ নাথ নহয় শিৱলোক নামৰ ক্ষেত্ৰ নিৰ্মাণ কৰিছে, যি সকলোতকৈ ওপৰত বিৰাজমান। তেওঁলোকে প্ৰিয়া আৰু প্ৰিয়তম অৰ্থাৎ স্বামী স্ত্ৰীৰ ৰূপত শিৱ আৰু শক্তি, শক্তি আৰু শিৱ তাত বসবাস কৰিছিলে। এই দুৰ্গা কোন হয় ইয়াত চাব। সেই কালকটো নিৰাকাৰ মনা হয়। কোৱা হয় কাল কেতিয়াও সন্মুখত নাহে। তাৰপিছত তেওঁ সদাশিৱ ভগৱান শিৱ ৰূপত নিজৰ মূৰ্তি আকাৰৰ বৰ্ণনা কৰিলে, আকাৰ বনাই ল'লে। তেতিয়া সেই নিৰাকাৰ পৰমাত্মাই নিজৰ লীলা শক্তিৰে নিজৰ বাবে এটা মূৰ্তিৰ কল্পনা কৰিলে। সাকাৰ হৈ গ'ল সেই নিৰাকাৰ কাল আৰু ইয়াত শিৱৰূপ ধাৰণ কৰি ল'লে। আৰু কোৱা হয় নিজৰ বিগ্ৰহেৰে স্বয়ঙে এটা স্বৰূপভূতা শক্তিৰ সৃষ্টি কৰিছে। এগৰাকী মহিলাৰ সৃষ্টি কৰিলে কালে। এই ব্ৰহ্মৰ পেটৰ পৰা পৰমাত্মাই ওলাইছিল কালৰ পেটৰ পৰা দুৰ্গাক। আৰু সেই ওলোৱা মহিলাগৰাকী কোন হয়? তেওঁক প্ৰকৃতি, ত্ৰিদেৱ জননী, সৰ্বেশ্বৰী, তিনি দেৱতাসকলৰ মা, নিত্য আৰু মূল কাৰণ বুলিও কোৱা হয়। সদাশিৱৰ দ্বাৰা প্ৰকট হোৱা সেই শক্তিৰ 8টা ভুজা আছে, অৰ্থাৎ তেওঁ দুৰ্গা আৰু কালৰ পত্নী। এতিয়া ইয়াত বৰ্ণনা এয়া আপোনালোকে 100ত পঢ়িছে। এয়া সেই ৰুদ্ৰ সংহিতা এতিয়া আপোনালোকে 101ত পঢ়ি আছে। তেওঁ নিজৰ গোটেই অংগতে ভস্ম সানি লৈছিলে সেই কালৰূপী ব্ৰহ্মই। কাল বুলিও ক'ব পাৰা, ব্ৰহ্ম বুলিও ক'ব পাৰা, সদাশিৱ বুলি কোৱা। এটা সেই কালৰূপ শিৱৰূপ ধাৰণ কৰি লয়। সেই কালৰূপী ব্ৰহ্মই একেটা সময়ত শক্তিৰ দ্বাৰা শিৱলোক নামৰ ক্ষেত্ৰৰ নিৰ্মাণ কৰিছে। সেই উত্তম ক্ষেত্ৰ কাশী বুলি কোৱা হয়। তেওঁলোকে প্ৰিয়া আৰু প্ৰিয়তম অৰ্থাৎ স্বামী স্ত্ৰীৰ ৰূপত শক্তি আৰু শিৱ, দুৰ্গা আৰু কাল, যি পৰমানন্দ স্বৰূপ হয় সেই মনোৰম ক্ষেত্ৰত বসবাস কৰিছিল। দেৱৰ্ষি এসময়ত সেই আনন্দবনত ভ্ৰমণ কৰি থাকোঁতে শিৱা আৰু শিৱৰ মনত, দুৰ্গা আৰু কালৰ মনত ইচ্ছাৰ সৃষ্টি হৈছিল যে আন কোনো পুৰুষৰ সৃষ্টি কৰিব, অৰ্থাৎ কোনো পুত্ৰৰ সৃষ্টি কৰিব লাগে, যাৰ ওপৰত এই সৃষ্টি সঞ্চালনৰ মহান ভাৰ গতাই আমি দুয়ো কেৱল কাশীত থাকি স্বইচ্ছানুসাৰে বিচৰণ কৰিম আৰু নিৰ্বাহ ধাৰণ কৰিম। এনেকৈ নিশ্চিত কৰি শক্তি সহিত সৰ্বব্যাপী পৰমেশ্বৰ শিৱই এই উপমা অনুবাদকৰ্তাই দি আছে। এনেকৈ নিশ্চিত কৰি শক্তি সহিত শিৱই দুৰ্গা আৰু কালে স্বামী স্ত্ৰীৰ ব্যৱহাৰ কৰিলে। নিজৰ বাওঁফালৰ 10 নম্বৰ অংগত অমৃত ঘঁহি দিলে। তাৰপিছত তাৰ পৰা এজন পুৰুষৰ সৃষ্টি হ'ল, এজন বালকৰ সৃষ্টি হ'ল। এয়া চাব 102 পৃষ্ঠাত। ৰুদ্ৰ সংহিতা আৰু সংক্ষিপ্ত শিৱ পুৰাণ 102 পৃষ্ঠাত তললৈ আহক। তেতিয়া সেই শিৱই ক'লে, যি বালকৰ সৃষ্টি হ'ল তাক ক'লে, পুত্ৰ, ব্যাপক হোৱাৰ বাবে তোমাৰ নাম বিষ্ণু বুলি বিখ্যাত হ'ল। এতিয়া কালৰ পুত্ৰ হয় সদ্গুণ বিষ্ণু। আকৌ ব্ৰহ্মাদেৱে কয়, এয়া হয় অধ্যায় নম্বৰ 6 শেষ হ'ল, 7 নম্বৰ আৰম্ভ হৈছে। ব্ৰহ্মাদেৱে ক'লে, দেৱৰ্ষ নাৰদক কৈ আছে, নিজৰ পুত্ৰক ব্ৰহ্মাই। তাৰপিছত কল্যাণকাৰী পৰমেশ্বৰ সাম্ব শিৱই এই কালে দুৰ্গাৰ সংযোগত আগৰ দৰে প্ৰয়ত্ন কৰি যেনেকৈ বিষ্ণুৰ উৎপন্ন কৰিছে, মোক সুঅংগৰ যোগেদি সৃষ্টি কৰিছে। এতিয়া পুণ্যাত্মাসকল ইয়াত এয়া অনুবাদকৰ্তাই খেলি মেলি কৰি দিছে যে ভগৱান শিৱৰ পৰা শিৱৰ উৎপত্তি কেনেকৈ কৰিলে। কিন্তু কোৱা হয় সত্যটো এনেই, এদিন নহয় এদিন ওলাই পৰে, ইয়াক কোনেও লুকাব নোৱাৰে। এতিয়া দেখুৱাইছোঁ চাব। 9 নম্বৰ অধ্যায়ত সেই ৰুদ্ৰ সংহিতা, এয়া ৰুদ্ৰ সংহিতা আৰু পৃষ্ঠা নম্বৰ 110ত এয়া চাওক। ইয়াৰ 9 নম্বৰ অধ্যায়ৰ শেষত এই প্ৰকাৰে ব্ৰহ্মা, বিষ্ণু আৰু ৰুদ্ৰই তিনি দেৱতাসকলৰ মাজত গুণ আছে। ৰজগুণ ব্ৰহ্মা, সদ্গুণ বিষ্ণু, তমগুণ শিৱদেৱ। কিন্তু শিৱক গুণাতীত বুলি মনা হৈছে। এইটোৰ দ্বাৰা প্ৰমাণ হয় যে ব্ৰহ্মা, বিষ্ণু, মহেশতকৈ এই শিৱ কালৰূপী ব্ৰহ্ম, এওঁ পৃথক, এওঁ তেওঁলোকৰ পিতৃ। এতিয়া ইয়াৰ কনচেপ্ট ইয়াত ক্লিয়াৰ হৈ গ'ল। বিদ্ধেশ্বৰ সংহিতা আৰু সংক্ষিপ্ত শিৱ পুৰাণ পৃষ্ঠা নম্বৰ 24, 25 আৰু 26ত ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ এবাৰ যুদ্ধৰ সৃষ্টি হৈ গ'ল। তেতিয়া কালৰূপী তেখেতসকলৰ পিতৃয়ে তেওঁলোকৰ মাজত এটা লিংগ অৰ্থাৎ স্তম্ভ, ইয়াক লিংগ বুলিও কোৱা হয়। এইটো সেই লিংগ হয় যাক পূজা কৰা হয়। আৰু যিসকলে নিৰৰ্থক কথা কয় তেওঁলোকে কয় এইটো লিংগ নহয়। এই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ মাজত এটা স্তম্ভ থিয় কৰাই দিলে।
তেজময়, যাৰ দ্বাৰা তেওঁলোকৰ যুদ্ধৰ অন্ত পৰিল। তাৰপিছত এই কাল শিৱ ৰূপত প্ৰকট হ'ল। তাৰপিছত এই দুয়োজনৰ লগত বাৰ্তা কৰে। ব্ৰহ্মা আৰু বিষ্ণুৱে সুধিলে, প্ৰভু, সৃষ্টি আদি 5টা কৃত্যৰ লক্ষণ কি? এয়া আমাক দুয়োজনকে কওক। ভগৱান শিৱই ক'লে, মোৰ কৰ্তব্যক বুজি পোৱাটো অত্যন্ত গহীন হয়, তথাপিও মই কৃপাপূৰ্বক তোমালোকক তেওঁৰ বিষয়ে কৈ আছোঁ। এতিয়া ইয়ালৈ আহক। এয়া আপোনালোকে 24 পৃষ্ঠাত দেখিছে আৰু 25ত পঢ়িছে। এয়া এতিয়া পুনৰ 26ত পঢ়িম। ইয়াত তলৰ ফালে চাওক।